অখিল গগৈৰ অৱস্থা শোচনীয় শিৱসাগৰত, কাৰণ তেওঁ শিৱসাগৰক যি ধৰণে অপমানিত কৰিছে আৰু লুৰিণজ্যোতি গগৈৰ যি মিয়া প্ৰীতি, কংগ্ৰেছ প্ৰীতি, সেইটোক অসমৰ ৰাইজে গ্ৰহণ নকৰিব, মোৰ মনৰ ব্যক্তিগত অনুভৱ। গতিকে আৰু তেওঁলোকৰ আছে ক'ত কি? অজিত ভূঞা ডাঙৰীয়া যিকেইটা দল লগ হৈছে, আজি অজিত ভূঞাও কৈছে তেওঁলোকে বোলে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া দলত তেওঁলোকো বোলে সোমাই যাব, সমাহিত হ'ব। তেওঁলোকৰ আছে ক'ত কি? কেইজন তেওঁলোকৰ নিৰ্বাচিত পঞ্চায়ত সভাপতি আছে, সভানেত্ৰী আছে, কেইজন ৱাৰ্ড কাউন্সিলৰ আছে, কেইজন তেওঁলোকৰ জিলা পৰিষদ আছে, কেইজন MLA আছে, কেইজন MP আছে, য'ত জনতাই যাক প্ৰত্যাখ্যান কৰিছে, য'ত তেওঁলোকৰ কোনো ধৰণৰ ৰাজ্যৰ প্ৰতি, ৰাজ্যখনৰ প্ৰতি এটা আগবঢ়াই লৈ যোৱাৰ ইতিবাচক চিন্তা নাই, কেৱল শাসনত কেনেকৈ আহিব, বিজেপিক কেনে গালি দিব পাৰে, যাৰ একমাত্ৰ উদ্দেশ্য সেইটোৱে, বিজেপিক গালি দিয়া, এটা ফলছ নেৰেটিভ, ভুৱা এটা নেৰেটিভ সৃষ্টি কৰা। গতিকে এইবিলাক কথা দেখা পাইছে ৰাইজে। আমাৰ ৰাইজৰ ওপৰত বিশ্বাস আছে, নিশ্চিতভাৱে ৰাইজে নিৰ্বাচনত সঠিক সিদ্ধান্ত ল'ব আৰু তাৰ কাৰণে ৰাইজৰ ওচৰত আমি যাম। প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইক কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়া হৈছে, তেখেতলৈ আমি অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰতো এজেণ্টত আমি বিশ্বাস নকৰোঁ নহয়, আমি কেডাৰত বিশ্বাস কৰোঁ। ভাৰতীয় জনতা পাৰ্টি কেডাৰ বেছ পাৰ্টি, কাৰ্যকৰ্তা আধাৰিত দল। তেওঁলোকৰ মাজত কোন কাৰ এজেণ্ট সেইটো তেওঁলোকে প্ৰথম সুনিশ্চিত কৰি লওক। কোন কাৰ এজেণ্ট হৈ আছে সেইটো তেওঁলোকে ঠিক ঠাক কৰি লওক, থিৰাং কৰি লওক। আমি কেডাৰত বিশ্বাস কৰোঁ, এজেণ্টত বিশ্বাস নকৰোঁ। অখিল গগৈৰ অৱস্থা শোচনীয় শিৱসাগৰত, কাৰণ তেওঁ শিৱসাগৰক যি ধৰণে অপমানিত কৰিছে আৰু লুৰিণজ্যোতি গগৈৰ যি মিয়া প্ৰীতি, কংগ্ৰেছ প্ৰীতি, সেইটোক অসমৰ ৰাইজে গ্ৰহণ নকৰিব, মোৰ মনৰ ব্যক্তিগত অনুভৱ। গতিকে আৰু তেওঁলোকৰ আছে ক'ত কি? অজিত ভূঞা ডাঙৰীয়া যিকেইটা দল লগ হৈছে, আজি অজিত ভূঞাও কৈছে তেওঁলোকে বোলে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া দলত তেওঁলোকো বোলে সোমাই যাব, সমাহিত হ'ব। তেওঁলোকৰ আছে ক'ত কি? কেইজন তেওঁলোকৰ নিৰ্বাচিত পঞ্চায়ত সভাপতি আছে, সভানেত্ৰী আছে, কেইজন ৱাৰ্ড কাউন্সিলৰ আছে, কেইজন তেওঁলোকৰ জিলা পৰিষদ আছে, কেইজন MLA আছে, কেইজন MP আছে, য'ত জনতাই যাক প্ৰত্যাখ্যান কৰিছে, য'ত তেওঁলোকৰ কোনো ধৰণৰ ৰাজ্যৰ প্ৰতি, ৰাজ্যখনৰ প্ৰতি এটা আগবঢ়াই লৈ যোৱাৰ ইতিবাচক চিন্তা নাই, কেৱল শাসনত কেনেকৈ আহিব, বিজেপিক কেনে গালি দিব পাৰে, যাৰ একমাত্ৰ উদ্দেশ্য সেইটোৱে, বিজেপিক গালি দিয়া, এটা ফলছ নেৰেটিভ, ভুৱা এটা নেৰেটিভ সৃষ্টি কৰা। গতিকে এইবিলাক কথা দেখা পাইছে ৰাইজে। আমাৰ ৰাইজৰ ওপৰত বিশ্বাস আছে, নিশ্চিতভাৱে ৰাইজে নিৰ্বাচনত সঠিক সিদ্ধান্ত ল'ব আৰু তাৰ কাৰণে ৰাইজৰ ওচৰত আমি যাম। প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইক কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়া হৈছে, তেখেতলৈ আমি অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰতো এজেণ্টত আমি বিশ্বাস নকৰোঁ নহয়, আমি কেডাৰত বিশ্বাস কৰোঁ। ভাৰতীয় জনতা পাৰ্টি কেডাৰ বেছ পাৰ্টি, কাৰ্যকৰ্তা আধাৰিত দল। তেওঁলোকৰ মাজত কোন কাৰ এজেণ্ট সেইটো তেওঁলোকে প্ৰথম সুনিশ্চিত কৰি লওক। কোন কাৰ এজেণ্ট হৈ আছে সেইটো তেওঁলোকে ঠিক ঠাক কৰি লওক, থিৰাং কৰি লওক। আমি কেডাৰত বিশ্বাস কৰোঁ, এজেণ্টত বিশ্বাস নকৰোঁ।